1 পৰা 7 আগষ্ট নহয়, এইটো এটা পোৰ্টেল খুলি থাকিব, সদায় এপ্লাই কৰি থাকিব পাৰিব। পোৰ্টেলটো খুলিলেহে আপোনালোকে দেখা পাব। 1 তাৰিখে আমি খুলি দিম, একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম। তেতিয়া আপোনালোকে মাৰানষ্টৰ বাবে আবেদন কৰিব পাৰিব। যাক লাগে দিছে ইনকুৱাৰী কৰিব, যোন পাব যোগ্য তাক দিব। আৰু পোৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে, কোনোতো আবেদন কৰাটো একো বাধা নাই। গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম, যে সেৱা সেতু পোৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব, আমি আবেদনটো সুবিধা কৰি দিম। আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে। মাৰানষ্টৰ লাইচেন্স দিয়াটোতো কোনো এটা নতুন কথা নহয়, অসমত বহুতৰ আছেই। খালি এতিয়া আমি কৈছো যে ঠিক আছে, যোন নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে এপ্লাই কৰক, আমি ইনকুৱাৰী কৰি আমি লাইচেন্স দি দিম। 1 পৰা 7 আগষ্ট নহয়, এইটো এটা পোৰ্টেল খুলি থাকিব, সদায় এপ্লাই কৰি থাকিব পাৰিব। পোৰ্টেলটো খুলিলেহে আপোনালোকে দেখা পাব। 1 তাৰিখে আমি খুলি দিম, একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম। তেতিয়া আপোনালোকে মাৰানষ্টৰ বাবে আবেদন কৰিব পাৰিব। যাক লাগে দিছে ইনকুৱাৰী কৰিব, যোন পাব যোগ্য তাক দিব। আৰু পোৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে, কোনোতো আবেদন কৰাটো একো বাধা নাই। গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম, যে সেৱা সেতু পোৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব, আমি আবেদনটো সুবিধা কৰি দিম। আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে। মাৰানষ্টৰ লাইচেন্স দিয়াটোতো কোনো এটা নতুন কথা নহয়, অসমত বহুতৰ আছেই। খালি এতিয়া আমি কৈছো যে ঠিক আছে, যোন নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে এপ্লাই কৰক, আমি ইনকুৱাৰী কৰি আমি লাইচেন্স দি দিম।